দেবী দণ্ডবতে নমস্কাৰ কৰি উঠি আতি নম্ৰভাৱে কৃতাঞ্জলি কৰি আৰাম কৰিবে লাগিলা স্তুতি ঈশ্বৰ কৌতয় দেৱহূতি বদতি শুনিও কৃপাময় আৰাম তোমাৰ উদৰ হন্তে পদ্ম ভৈলা জাত তাৰ পৰা সৃষ্টি কৰ জন্মিলা সাক্ষাৎ এৰাম এইখিনিতে এৰাম তাৰ পৰা সৃষ্টি কৰ জন্মিলা সাক্ষাৎ প্ৰত্যক্ষ কৰিয়া তনু দৰ্শন হন্ত এৰাম সেহি ভগৱন্ত তুমি মহান মহেশ্বৰ শক্তি দ্বাৰাই সৃষ্টি স্থিতি কৰা নিৰন্তৰ আৰু মতৰ্ক মহিমা শক্তি তোমাত বাস্তৱত কিছু কীৰ্তনাহি কয় জয় কৃষ্ণ জয় কৃষ্ণ পৰম শ্ৰদ্ধাৰ গুৰু সমস্ত ভক্তি প্ৰণায় মাতৃ সমস্ত সবৰ শ্ৰীচৰণত আমি কৌটি কৌটি ক্ষমা ভক্তি ভৰা প্ৰণিপাত নিবেদন কৰিছোঁ আৰু পৰৱন্ধে যি মহাভাগৱতৰ শুভাৰম্ভ হৈছে পদৰ লগত সংগতি ৰাখি আমি কিছু কথা আলোচনা কৰি পুনৰ আমি নিবেদন কৰিছোঁ যে জানিতে অজানিতে আমাৰ অনেক দুখ ত্ৰুটি হ'ব সমস্ত দুখ ত্ৰুটিৰ পৰা যেন আমাক পৰিত্ৰাণ কৰে তাৰ কাৰণে সবৰ শ্ৰীচৰণত ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ হে গুৰু সমস্ত মহাভাগৱতৰ তৃতীয় স্কন্ধ চলি আছে দেৱহূতি আৰু কপিল মহাপ্ৰভুৰ মহা আখ্যান চলি আছে আৰু এই তৃতীয় স্কন্ধৰ যি আধ্যাত্মিক আৰু পাৰমাৰ্থিক বিচাৰ এইখিনিহে আচল তত্ত্ব আমি উপলব্ধি কৰিব পাৰিব লাগিব যি তত্ত্ব ইতিমধ্যে প্ৰকৃতিৰূপী মাতৃৰূপী দেৱহূতিয়ে সেই আত্মজ্ঞান পাইছে স্বয়ং প্ৰভু ভগৱন্তে প্ৰকৃতিৰ সমস্ত জীৱকে মায়াত মোহিত কৰাই সেই মায়াৰ পৰা উদ্ধাৰ কৰাৰ যিটো ব্যৱস্থা এই ব্যৱস্থাটো তেওঁ কৰিবৰ কাৰণেই স্বয়ং নিজে ব্ৰহ্মপুৰুষজন হৈও যাৰ জন্ম নাই যাৰ মৃত্যু নাই যাৰ আকাৰ নাই যাৰ প্ৰকাৰ নাই সেইজন দিব্য পুৰুষে আজি মনুষ্য ৰূপে জন্মগ্ৰহণ কৰি নিজৰ মাতৃকে এই মহাজ্ঞান দিবৰ কাৰণে তেওঁ মহালীলা কৰিছে ভাবিলে আচৰিত লাগে যে এইখন সংসাৰত বিধিগতভাৱে যি এটা ব্যৱস্থা তেওঁ প্ৰৱৰ্তন কৰিছে যে সন্তানে মাকৰ পৰা শিক্ষা গ্ৰহণ কৰিব লাগে দেউতাকৰ পৰা মহা জ্ঞান আৰু আধ্যাত্মিক দৰ্শন কৰিব লাগে কিন্তু তাৰ বিপৰীতে এতিয়া পুত্ৰৰ পৰাহে মাকে আধ্যাত্মিক জ্ঞান পাৰমাৰ্থিক জ্ঞান সমস্তখিনি ল'ব লগা হৈছে
নিজৰ কাৰণে যিখিনি জ্ঞান বুদ্ধি প্ৰয়োজন সংসাৰ সম্বন্ধে জানিবৰ কাৰণে নিজৰ সম্বন্ধে জানিবৰ কাৰণে আৰু ভূত ভৱিষ্যত বৰ্তমানৰ সমস্ত তত্ত্ব জানিবৰ কাৰণে আজি পুত্ৰৰ ওচৰত সহায় ল'ব লগা হৈছে এয়া হৈছে দেৱভূতি দেৱত যি নিজকে আহুতি দিব পাৰিছে তাৰ নামে হৈছে দেৱভূতি এই আখ্যানে আমাক বহু পাৰমাৰ্থিক দৰ্শন দিছে যে আমি মনুষ্য জীৱন 84 লক্ষ জীৱতকৈ আমি যে শ্ৰেষ্ঠ কিয় শ্ৰেষ্ঠ হ'ব এই মনুষ্য জীৱনৰ অৰ্থ কি আমি বুজিব লাগিব আমি কাৰ কাৰণে জন্ম লাভ কৰিছোঁ কিয় কৰিছোঁ এই তত্ত্বখিনি আমি জানিব লাগিব যাৰ কাৰণে আজি তৃতীয় স্কন্ধ মহাভাগৱতে এই মহা তত্ত্বখিনি আমাক ৰহস্য উদ্ঘাটনৰ জৰিয়তে আমাক প্ৰদান কৰিছে গতিকে আজি দেৱভূতি মাতৃক এগৰাকী নাৰী ৰূপত প্ৰতিনিধিত্ব কৰাই প্ৰকৃতি স্বৰূপৰ ৰূপ দি সমস্তকে সেই প্ৰকৃতিৰ মাজত আমাক বান্ধি ৰাখি এই প্ৰকৃতিৰ পৰা কেনেকৈ আমি মুক্ত হওঁ তাৰ কাৰণে প্ৰভু ভগৱন্তে লীলা কৰিছে এতিয়া দেৱভূতিকে এগৰাকী নাৰী বুলি আমি বাস্তৱতে আমি চিনি পালে নহ'ব দেৱভূতিয়ে যিটো কৰ্ম কৰিছে ভাবি চাওক কোনোদিন এগৰাকী নাৰীয়ে তেওঁ নিজৰ কাৰণে ভাবিব লগা হোৱা নাই নিজৰ সমস্ত জীৱন নিজৰ সমস্ত বুদ্ধি বৃত্তি আনৰ ওচৰত উৎসৰ্গিত কৰিছে আনৰ কাৰণতে তেওঁ নিজৰ জীৱন সমৰ্পণ কৰিছে আৰু সমৰ্পণ কৰি তেওঁ আনন্দিত হ'বৰ কাৰণে প্ৰযত্ন কৰিছে এই দেৱভূতি হ'ল এগৰাকী নাৰী স্বয়ম্ভৱ মনুৰ আদ্য মনু স্বয়ম্ভৱৰ তেওঁ নুমলীয়া কন্যা আৰু এই নুমলীয়া কন্যাগৰাকীয়ে ৰাজসিক এটা পৰিৱেশৰ মাজত থাকি যি ভোগ কৰাৰ বাসনা ল'ব লাগে তাৰ বিপৰীতে তেওঁ জ্ঞান বুদ্ধি বিকশিত হোৱাৰ পৰাই তেওঁ এনে এজন ব্ৰহ্ম ঋষিৰ কথা তেওঁ হৃদয়ংগম কৰিব পাৰিলে যাৰ ফলত সেই ব্ৰহ্ম ঋষিজনক তেওঁৰ স্বামী বৰণ কৰাৰ জৰিয়তে তেওঁ সেৱা শুশ্ৰূষা গোটেই জীৱনটোক উৎসৰ্গিত কৰিবৰ কাৰণে তেওঁ সংকল্প কৰিছে অথচ ৰাজকন্যাৰ দিব্যভোগ ক'ত আৰু বনবাসী তপস্বী এজন ব্ৰহ্ম ঋষিৰ সাধাৰণ জীৱন যাত্ৰাৰ ব্যৱস্থাটো ক'ত গতিকে তাতেই নিজৰ আত্মা উৎসৰ্গা কৰাৰ যিটো ভাৱনা তেওঁ প্ৰকট কৰি সেইজনকে স্বামী হিচাপে তেওঁ মানিবৰ কাৰণে তেওঁ বাধ্য হৈছে কিয় তেওঁ সাংসাৰিক নীতি মানিছে সংসাৰলৈ আহিলে মায়াৰ লগত সম্বন্ধ কৰিব লাগিব গতিকে সংসাৰৰ দায়িত্ব পালন কৰিব লাগিব আৰু এই কৰ্মটো নকৰিলে যদি নহয় তেতিয়াহ'লে তেওঁ এনেকুৱা এজন মনোমত পুৰুষক তেওঁ নিজৰ জীৱনটো উৎসৰ্গা কৰিব বিচাৰিছে বৈবাহিক সম্বন্ধৰ জৰিয়তে তেওঁৰ আকাংক্ষাবিলাকক সাকাৰ কৰিবৰ কাৰণে নিজক উৎসৰ্গিত কৰাৰ মানসিকতাৰে তেওঁ আহি বনবাসী কৰ্দম মুনিৰ লগত তেওঁ বৈবাহিক সম্বন্ধ কৰিছিল আৰু তাৰ পিছত কি হ'ল যে সেই পুৰুষজনৰ ওচৰতো তেওঁ কোনোদিন আশা আকাংক্ষা কৰিব পৰা জোখাৰে তেওঁ মানসিকভাৱে তেওঁ প্ৰস্তুত নাছিল কেৱল স্বামী সেৱাই ধৰ্ম বিবাহ হ'ল বিবাহ হোৱাৰ পিছতে স্বামীয়ে কি কৰিলে তেওঁক একো এটা কথা নুসুধিলে পুনৰ গৈ তেওঁ তপস্যাত লীন যাব বিচাৰিলে গতিকে স্বামীৰ পিছে পিছে গৈ স্বামীৰ সেৱাতে তেওঁ ৰত হৈ থাকিল দিব্য 10,000 বছৰ আগত তপস্যা কৰিলে সেই তপস্যাৰ সময়ত স্বামী সেৱাৰ দায়িত্বখিনি পালন কৰোঁতে নিজৰ জীৱন গ'ল যৌৱন গ'ল সুখ ভোগৰ বাসনাবিলাক যদি আছিল সিও গ'ল যেতিয়া স্বামীয়ে পুনৰ
তপস্যাৰ পৰা যেতিয়া মুক্ত হ'ল বা তেওঁৰ ধ্যান যেতিয়া বা তপস্যা যেতিয়া পূৰ্ণ হ'ল তেতিয়া তেওঁ চকু মেলি দেখিছে যে হয় এইগৰাকী নাৰী এনে এগৰাকী মহিয়সী নাৰী যিগৰাকী নাৰীক মই বিধিবদ্ধভাৱে মই বিবাহ কৰিছোঁ ধৰ্মক সাক্ষী কৰি মই তেওঁ ভাৰ্যা ৰূপে তেওঁক মই গ্ৰহণ কৰিছোঁ গতিকে স্বামী হিচাপে মোৰ দায়িত্ব কি ভাৰ্যাৰ সমস্ত আশা আকাংক্ষাক মই নিশ্চয় মৰ্যাদা দিয়াটো দৰকাৰ আছিল কিন্তু ইমান দিনে মই সেইখিনি কৰা নাছিলোঁ কাৰণ ঈশ্বৰৰ লগত লীন হৈ থাকোঁতে সাংসাৰিক ধৰ্মৰ কথা মই পাহৰি গ'লোঁ এতিয়া তেওঁ চিন্তা কৰিছিল যে মই যেনেকেই নহওক মই এতিয়া তেওঁৰ মনোমত যিমানখিনি বাসনা আছে মই সেইখিনি মই পূৰণ কৰাব লাগিব গতিকে তেওঁ আনন্দ মনেৰে নিজৰ ভাৰ্যাক তেওঁ এই বুলি আশ্বাস কৰিলে যে হে প্ৰিয়ে তুমি মোৰ কাৰণে যিমান যি কৰিলা এয়া আচলতে মোৰ কাৰণে নহয় এয়া সমস্ত জগতৰ কাৰণে দেৱ কাৰ্য সাধনৰ কাৰণে মনুষ্য জন্ম তুমি ক'ব নোৱাৰাকৈ তুমি নিজকে মোৰ সেৱাৰ নামত উৎসৰ্গিত কৰি আচলতে দেৱ কাৰ্যৰ সাধনতহে তুমি ব্ৰতী হ'লা এতিয়া মই তোমাক এগৰাকী নাৰী হিচাপে পাব লগা সমস্তখিনি মই তোমাক দিবৰ কাৰণে মই প্ৰস্তুত আছোঁ গতিকে এগৰাকী নাৰীয়ে পতিৰ পৰা কি বিচাৰে কাম আৰু বাসনাৰ জৰিয়তে নিজৰ মন বুদ্ধি বৃত্তিক এটা সুসময় ৰূপ দিয়াৰ প্ৰচেষ্টাটো কৰে তাৰ জৰিয়তে সাংসাৰিক যিটো নীতি অনুসাৰে সাংসাৰিক বিধি অনুসাৰে বংশ বিস্তাৰৰ দিশটোৰ কথা মাতৃত্বৰ সোৱাদ লোৱাৰ আনন্দৰ কথা প্ৰত্যেকগৰাকী নাৰীয়েই কামনা কৰে এতিয়া কৰ্দমৰীকে কৈছে মই তোমাৰ সমস্ত বাসনা পূৰ কৰিম তেতিয়াহে নিজকে সম্বিত ঘূৰাই পাইছে দেৱহূতিয়ে নিজকে চাইছে চাই কৰি এতিয়া স্বামীৰ আগত তেওঁ পুনৰ নিবেদন কৰিছে হে স্বামী মই তোমাৰ সেৱাতে নিমজ্জিত থাকি মই নিজকে পাহৰি গৈছিলোঁ যে মোৰ ইন্দ্ৰিয় বাসনা আছে ভোগ আছে তৃপ্তি আছে কিন্তু এতিয়াতো তুমি যে বিচাৰিলা যে তোমাৰ ইন্দ্ৰিয় বাসনা তৃপ্ত কৰিবৰ জোখাৰে মোৰতো শক্তি নাই মোৰ সামৰ্থ্য নাই মোৰ কোনো ইন্দ্ৰিয় বাসনাও নাইকিয়া হ'ল দেহৰ ৰূপ সৌন্দৰ্য এই সমস্তবিলাক হ'ল মই আপোনাৰ মনৰ বাঞ্ছা কেনেকৈ পূৰণ কৰিম ভাৰ্যাই স্বামীৰ ওচৰত নিবেদন কৰিছে অথচ সেইখিনি সময়তো ভাৰ্যাই ভবা নাছিল যে মোৰ মনৰ বাঞ্ছা তুমি পূৰণ কৰা সেই মুহূৰ্তটো ভাবিছিল তোমাৰ অন্তৰত সংসাৰৰ দায়িত্ব পালনৰ বাসনা জাগিছে যাৰ কাৰণে এতিয়া তুমি মোৰ ওচৰত তুমি নিবেদন কৰিছা কিন্তু মোৰ শক্তি নাই মোৰ সামৰ্থ্য নাই মই কেনেকৈ সাংসাৰিক ধৰ্ম ৰক্ষা কৰিম তাৰ পিছতে কৰ্দমে বুজিলে হ'ব তোমাৰ মনোমতৰ যিমানখিনি বাসনা মই পূৰণ কৰিবৰ কাৰণে যিমান পৰ্যায়লৈকে মই যাব লাগে সমস্তখিনি যাম কেৱল তোমাৰ সমস্ত মনত সোমাই থকা বাসনাবিলাক মই সাকাৰ কৰিম গতিকে তোমাক এটা গৃহ লাগে তোমাক এটা সুন্দৰ দেহ লাগে এগৰাকী নাৰীয়ে সাধাৰণতে প্ৰকৃতিৰ পৰা এইটোৱে বিচাৰে গতিকে মই তোমাক দিম যোগ বলেৰে তপ বলেৰে তেওঁ সমস্তখিনি প্ৰদান কৰিলে বিন্দু সৰোবৰ স্নান কৰাৰ যোগেদি তেওঁৰ দেহটোকে সলাই পেলালে সুৰক্ষী যুৱতীত পৰিণত কৰি পেলালে ইন্দ্ৰিয় বাসনাই পুনৰবাৰ সক্ৰিয় ৰূপত তেওঁৰ দেহত বাস ল'লে তাৰ পিছতে স্বাভাৱিক ব্যৱস্থাৰ মাজেৰে এগৰাকী নাৰীৰ ইন্দ্ৰিয়ৰ আসক্তিবিলাকক এক বাস্তৱ ৰূপ দিয়াৰ চলেৰে এক মহালীলা চলিল গগন বিহাৰ চলিল তাৰপিছত আশ্ৰমলৈ ঘূৰি আহিল গৃহবাসী জ্ঞান আৰু ধাৰণাৰে কৰ্ম কৰোঁতে কৰোঁতে 9টা বছৰত 9টা নৱগতি কন্যাৰ জন্ম হ'ল এক দেৱকন্যা ৰূপত সেই নৱগতি কন্যাই যেতিয়া ডাঙৰ দীঘল হৈ এটা সময়ত বিবাহযোগ্য এটা অৱস্থা পাই গ'ল আৰু তেতিয়াই কৰ্দম ঋষিয়ে কৈছিল যে মই এইখন সংসাৰত যিটো উদ্দেশ্যত মই জন্ম লৈছিলোঁ সেই উদ্দেশ্যৰ পৰা মই এতিয়া বিচলিত হ'লোঁ মই ব্ৰহ্মযোগী হৈও মই আজি গৃহবাসী হ'লোঁ
তোমাৰ মনৰ বাঞ্ছা আছিল, তুমি মোক এদিন মোক মনেৰে সৈতে স্বামীবৰণ কৰি থৈছিলা। গতিকে এই কাৰণে মই তোমাৰ লগত সংসাৰিক ধৰ্ম পালন কৰিবলৈ যাওঁতে মই বহু বছৰ বহু দিন এতিয়া মই ঈশ্বৰৰ তপ কৰা নাই, সাধন কৰা নাই। ইয়াৰ আগতে মই যিমানখিনি তপ সাধন কৰি মই পুণ্য অৰ্জন কৰিছিলোঁ, সাংসাৰিক ধৰ্ম পালন কৰোঁতে মোৰ সমস্ত পুণ্য ক্ষয় হ'ল। হে দেৱী, এতিয়া তুমি মোক বিদায় দিয়া, কাৰণ সাংসাৰিক ধৰ্মৰ মতে তোমাৰ গৰ্ভলৈকে তোমাৰ সন্তান আহি গ'ল। গতিকে মোৰ কৰ্মটো শেষ, এতিয়া তুমি মোক বিদায় দিয়া, মই পুনৰ ভগৱন্তৰ ওচৰলৈ যাম। তেতিয়া এই দেৱভূতিয়ে সাংসাৰিক মায়াত মোহিত হৈ নিজৰ কথা চিন্তা কৰি ক'লে যে হে স্বামী, এতিয়া আপুনি মোৰ ওচৰৰ পৰা আঁতৰি গ'লে মোৰ কি হ'ব? আজি নৱগতি কন্যা মোৰ লগত আছে, কিন্তু নৱগতি কন্যা বিবাহযোগ্য হৈ আছে। তেওঁলোকো যদি এজন পুৰুষৰ লগত বিবাহ সূত্ৰে গুচি যায়, আপুনিও যদি মোৰ ওচৰৰ পৰা যদি বিদায় লৈ যায়, তেতিয়াহ'লে অকলশৰীয়া এগৰাকী নাৰীয়ে এইখন সংসাৰত কেনেকৈ সুখেৰে শান্তিৰে আনন্দৰে জীৱন যাপন কৰিব? মইতো নোৱাৰিম। গতিকে হে প্ৰভু, আপোনাৰ যি ইচ্ছা আপুনি কৰিব, কিন্তু মোক আপুনি অকণমান সময় দিয়ক। আৰু কিছুদিন আপুনি যদি মোৰ লগত থাকে, ঈশ্বৰৰ কৃপাত যদি কিবা কাৰণত যদি আমাৰ পুত্ৰ সন্তান এটা যদি জন্ম হয়, অন্ততঃ এই পুত্ৰ সন্তানৰ মুখ চায়ে মই গোটেই জীৱনটো মই কটাব পাৰিম। তাৰপিছত আপুনি আপোনাৰ মতে জলৈকে যাই যাব, যি কৰে কৰিব, বাধা নিদিয়ে। আৰু তেতিয়াই কৰ্দমলৈকে তেওঁ কৈছিল, হে দেৱী, তুমি ধন্য, ময়ো ধন্য। তোমাৰ বাসনা যে জাগি গ'ল যে এতিয়া তুমি পুত্ৰ সন্তান এটা বিচাৰিছা, আৰু সেই পুত্ৰ সন্তানটো আহিবৰ কাৰণে স্বয়ং প্ৰভু ভগৱন্ত অপেক্ষা কৰি আছে, কিন্তু তেওঁ সুযোগ পোৱা নাই। গতিকে মই তোমাক উপদেশ দিওঁ, তোমাৰ ইচ্ছা অনুসৰি মই কিছুদিন থাকিম, কিন্তু মই এনেই নাথাকিম, তুমিও এনেই থাকিব নোৱাৰিবা। যদিহে তোমাক এটা পুত্ৰ সন্তান দৰকাৰ, যদিহে তোমাক ঈশ্বৰ পুৰুষক যদি পুত্ৰৰূপে পোৱাৰ বাসনাটো তোমাৰ সাৰ্থক হ'ব লাগে, এই মুহূৰ্তৰ পৰাই তুমি ঈশ্বৰক সাধনা কৰা, ঈশ্বৰক তপ কৰা, আৰু ময়ো ঈশ্বৰক তপ কৰোঁ। আৰু তেতিয়া স্বয়ং প্ৰভু ভগৱন্তে নিজে আহি তোমাৰ পুত্ৰৰূপে জন্মগ্ৰহণ কৰিব। এয়া দিব্য জ্ঞানী ব্ৰহ্ম পুৰুষ কৰ্দমে ভৱিষ্যতৰ সমস্ত বেদ দৰ্শন ভাৰ্যাৰ আগত প্ৰদান কৰি তেওঁ মন বুদ্ধিক স্থিৰ এটা ৰূপ দিবৰ কাৰণে তেওঁ প্ৰযত্ন কৰিলে। তাৰপিছতে দেৱভূতি আৰু কৰ্দমে ঈশ্বৰক সাধনা কৰিলে, আৰু এটা সময়ত স্বয়ং দিব্য পুৰুষ ভগৱন্ত তেওঁ গৰ্ভত আহি থিতাপি ল'লে। থিতাপি লোৱাৰ দিনাখনেই ব্ৰহ্মাকে আদি কৰি দেৱতাসকলে আহি দেৱভূতিৰ মাতৃক উদ্দেশ্য কৰি উপলব্ধ কৰি ভগৱন্তক স্তুতি কৰি থৈ দিছে। নিৰ্দিষ্ট সময়ত তেওঁৰ জন্ম হ'ল। জন্ম হোৱাৰ সময়তো সেই ব্ৰহ্মাকে আদি কৰি দেৱতাসকলে আহি তেওঁক ঈশ্বৰ পুৰুষ বুলি, ব্ৰহ্ম পুৰুষ বুলি তেওঁক সেৱা কৰিছে, সন্মান কৰিছে। স্বয়ং ব্ৰহ্মাই আহি পৰিচয় দিলে যে এয়াই হৈছে ঈশ্বৰ, তোমালোকৰ কাৰণতে তেওঁ আহি এইখন সংসাৰত এক মহালীলা কৰিবলৈ প্ৰযত্ন কৰিছে। গতিকে এওঁ যি কয় তাকেই তোমালোকে মানি চলিবা। এনেদৰে দিব্য জ্ঞান দিলে। আৰু কৰ্দম ঋষিও শেষত যেতিয়া চিনি পালে যে হয় এইজনে স্বয়ং পুৰুষ ভগৱন্ত, নিৰাকাৰ নিৰঞ্জন, যাৰ জন্মৰ প্ৰয়োজন নাই, যাৰ মৃত্যুৰ কোনো কাৰণ নাই, যে সেই পুৰুষজন আজি যেতিয়া মোৰ গৃহত আহিল, এইটোতো মোৰ গৃহ নহয়, সমস্ত সংসাৰখনে তেওঁ। গতিকে তেওঁ যেতিয়া আহিল, মোৰ এইখন সংসাৰত মোৰ কাম নাই। গতিকে তেওঁক সেৱা কৰিছে, তুতি কৰিছে। তাৰপিছত কৈছে, হে প্ৰভু, বহুদিন হ'ল মই তোমাক তপ কৰা নাই, তোমাক ধ্যান কৰা নাই, তোমাক কোনো ধৰণৰ সেৱা পূজা কৰা পৰিৱেশ পোৱা নাই। মই মায়াত মজি থাকোঁতে সমস্ত পাহৰি গ'লোঁ। তুমি যিহেতু আহিলা, এতিয়া আৰু মোৰ ভাবিব লগা নাই
এইখন সংসাৰ তোমাৰ সংসাৰ, তুমি কেনেকৈ চলাবা তুমি মোক কেৱল অনুমতি দিয়া। মই যেন এই গৃহ সংসাৰৰ পৰা ওলাই গৈ পুনৰবাৰ মই তোমাৰ তপতে যেন মই লীন হৈ যাব পাৰোঁ। তেতিয়া স্বয়ং প্ৰভু ভগৱন্ত কপিলে পিতৃক কৈছিল, হে পিতৃ, তুমি মোক এইখন সংসাৰলৈ অহাৰ যিটো সুযোগ দিলা, এই সুযোগৰ কাৰণে তুমি গমেই পোৱা নাই তুমি যে আচলতে জীৱন্ততে মুক্ত হৈ গৈছা। এতিয়াৰ পৰা তুমি কোনো কৰ্ম নকৰিলেও তুমি সমস্ত ফল তুমি পাই আছা। তুমি যদি ইচ্ছা কৰা কৰ্ম কৰিবা, ইচ্ছা নকৰিলেও তোমাৰ কোনো ক্ষতি নাই। কাৰণ যিজনে এজন ঈশ্বৰ পুৰুষক জন্ম দিব পাৰে, সেইজন পিতৃ জীৱন্ততে তেওঁ মুক্ত, তেওঁ জীৱন্ততে তেওঁ ধন্য। তুমি সেইটো পাইছা। তথাপিও তুমি আশা কৰিছা যে মোৰ নাম ল'ব লাগে, গৃহ সংসাৰ ত্যাগ কৰিব লাগে, তুমি যাব পাৰা। কিন্তু তোমাক মই মুক্ত কৰাই দিছো এটা কাৰণত, কাৰণ তুমি মোক বিচাৰি তুমি তপ কৰিবলৈ বিচাৰিছা। গতিকে তোমাক মই মুক্ত কৰাই দিলেও এতিয়া মায়া সংসাৰত স্বামী আৰু ভাৰ্যাৰ মাজত যিটো সম্বন্ধ থাকিব লাগে, সেই সম্বন্ধ তুমি ছেট কৰিলা আৰু মই তাৰ দায়িত্ব ল'লো। মাতৃক মই কেনেকৈ বুজাই বহাই তেওঁক মুক্তিৰ ব্যৱস্থাটো দিব লাগে, মই সেইখিনি কৰিম। তুমি কোনো চিন্তা নকৰিবা। যেতিয়াই নিজৰ ভাৰ্যাক পুত্ৰৰ দ্বাৰা এনেদৰে আশ্বাসিত কৰাই পুত্ৰই যদি দায়িত্ব স্বীকাৰ কৰিলে, গতিকে সংসাৰৰ পৰা তেওঁ মুক্ত হৈ গৈছিল। তাৰ পিছতেই দেৱহূতিৰ মাতৃক স্বয়ং প্ৰভু ভগৱন্তই যিটো জ্ঞান দিলে যে তুমি মায়া সংসাৰত অকলশৰীয়া নহয়, এই মায়া সংসাৰত তোমাৰ লগত কোন আছে, যিজনক সাৰথি কৰিলে তোমাৰ কোনো ভয় শংকা সমস্তবিলাক নাইকিয়া হৈ যায়, তেনেকুৱা দিব্য জ্ঞান দিলে। আৰু সমস্ত জ্ঞান পোৱাৰ পিছত দেৱহূতিৰ মাতৃয়ে জ্ঞান ভক্তি লগতে তেওঁ আধ্যাত্মিক পাৰমাৰ্থিক সমস্ত তত্ত্ব জানি নিজকো বুজিলে, জগতকো বুজিলে, ঈশ্বৰকো বুজিলে। আৰু তাৰপিছত যেতিয়া ব্ৰহ্মজ্ঞান পাইছে, সেই ব্ৰহ্মজ্ঞানৰ প্ৰকাশটো প্ৰমাণটো এতিয়া এই পদৰ জৰিয়তে তেওঁ দিবলৈ প্ৰযত্ন কৰিছে। ইমান সময় প্ৰসংগক্ৰমে আমি বিষয়খিনিও আমি আলোচনা কৰিলোঁ। এতিয়া ইয়াত এতিয়া পদত যিখিনি উল্লেখ কৰিছে, ইয়াৰ পিছৰ পৰা আমি জনাটোৰ বাবে আমি আলোচনা কৰিব যাম। এতিয়া পদত উল্লেখ কৰিছে যে তেওঁৰ স্বামী আজ্ঞা লৈ আজি পুত্ৰৰ লগত থাকি সেই পুত্ৰক যি ৰূপত এতিয়া তেওঁ চিনি পালে, সৰ্বশেষত তেওঁ এতিয়া পদৰ জৰিয়তে কৈছে তেওঁ নিজৰ পুত্ৰ জ্ঞান কৰা নাই, ঈশ্বৰ জ্ঞান কৰিছে। কিন্তু কোনজন ঈশ্বৰ বুলি তেওঁ জ্ঞান কৰিছে, কোনজন ব্ৰহ্মপুৰুষ বুলি জ্ঞান কৰিছে, তাৰ স্তুতি বৰ্ণনা পদৰ মাজত সুন্দৰভাৱে প্ৰতিফলিত হৈছে। তেওঁ কৈছে যে হে প্ৰভু, তুমিয়েই সমস্ত জগত সৃষ্টি কৰিলা, তুমি সমস্ত সংসাৰৰ তত্ত্বসমূহ সৃষ্টি কৰিলা। তোমাৰ নাভি কমলতেই জন্ম হ'ল ব্ৰহ্মা, ব্ৰহ্মাৰ জৰিয়তে সমস্ত সৃষ্টিখন হ'ল। আৰু এই পৰম ব্ৰহ্মপুৰুষ ভগৱন্তজন আজি মোৰ সন্মুখত তেওঁ ৰূপ লৈ আছে। গতিকে তোমাক মই কৌটি কৌটি নিবেদন কৰিছোঁ, তুমি যে প্ৰকৃততে মানুহ নহয়, তুমি যে প্ৰকৃততে ব্ৰহ্মপুৰুষ হয়, তেওঁ দিব্য জ্ঞানেৰে মাজেৰে আজি সেই প্ৰভু ভগৱন্তকে নিবেদন কৰি আৰু জগতক প্ৰমাণ দিবলৈ বিচাৰিছে যে আচলতে মোৰ পুত্ৰ কপিল হ'ব নোৱাৰে, মোৰ পুত্ৰ কোনো হ'ব নোৱাৰে, আৰু এওঁ কাৰোৱে পুত্ৰ হ'ব নোৱাৰে, অকল মোৰেই নহয়। কাৰণ তেওঁৱে জগতৰ পিতা, তেওঁৱে জগতৰ মাতা, তেওঁৱে সৰ্বস্ব। গতিকে এই দিব্য পুৰুষজনে মহালীলা কৰি মহাকৃপা কৰি ভক্তক ৰক্ষা কৰিবৰ কাৰণেহে কাৰোবাৰ গৃহত আহি এনেদৰে অৱতাৰ ধাৰণ কৰে। সেইজনক চিনি পোৱাৰ পিছত এতিয়া সেইজনক এতিয়া মহাস্তুতি কৰিছে। আহকচোন বাৰু ইয়াৰ পিছত পদেনো কি ক'ব
পদৰ লগত সংগতি ৰাখি আমি আগবাঢ়ি যাওঁ। শ্ৰীৰাম তথাপি জীৱৰ ভোগ সাধিবা মনে মুহূৰ্ত মাত্ৰকে স্ৰজাও জগত আৰাম প্ৰলয়ত ইটো বিশ্ব যাহাৰ উদৰে সংকুচিতভাৱে আছিলে কণীৰন্তৰে আৰমেহেৰ তুমি নাথ ব্ৰহ্মা আদি সেৱা কৰে মই অনাচাৰী কেনে ধৰিলো আৰাম যদি বোলা আই মই তোমাৰ তনয় কি কাৰণে মোক হেন কৰি কৰাস্তুতিশয় এৰাম ইহাৰ উত্তৰ তেবে শুনা কৃপাময় পূৰ্বতে হৈ আছা তুমি বালক এৰাম বট পত্ৰে একেশ্বৰে সুতিয়াছিলা আৰু প্ৰভু তাতে কহি লাহাম কৰি লাহাম লীলা এতিয়া দেৱভূতিয়ে পুনৰ নিজৰ পুত্ৰকে স্বয়ং ব্ৰহ্মপুৰুষ ঈশ্বৰ বুলি জ্ঞান কৰি তেওঁ নিবেদন কৰিছে যে হে প্ৰভু তুমি ঈশ্বৰ ঈশ্বৰ মহা মহেশ্বৰ তোমাৰ শক্তিৰ দ্বাৰাই সৃষ্টি স্থিতি আৰু সংহৰণ সমস্তবিলাক হৈ আছে তুমি যিমানবিলাক লীলা কৰা এই লীলাবিলাকৰ মহত্ব কোনেও তৰ্কিবই নোৱাৰে তোমাৰ লীলাবিলাকক সমালোচনা কৰা তৰ্ক কৰা শক্তি সামৰ্থ্য কাৰোই নাই আৰু বাস্তৱতে তুমি কোনো কাৰ্যও কৰিব নালাগে তুমি কৰ্ম নকৰিলেও তুমি ভাবিলেই সমস্তবিলাক হৈ যায় গতিকে সেইকাৰণে কৈছে অতৰ্ক মহিমা শক্তি তোমাতো আছয় বাস্তৱত তজু কিছু কীৰ্তন আহি কয় সংসাৰিকত তোমাৰ কৰিব লগা আচলতে কৰ্ম নাই তথাপিও তুমি কৰ্ম কৰিবৰ কাৰণে আহা কিহৰ কাৰণে যে তথাপি জীৱৰ ভোগ সাধিবাক মনে মুহূৰ্ত মাত্ৰকে সজা জগতত এখনে প্ৰলয়ত ইটো বিশ্ব যাহাৰ উদৰে সংকুচিতভাৱে আছিল এখন নিৰন্তৰে তুমি অকলচৰে থাকিয়েই যিকোনো কৰ্ম তুমি কৰিব পাৰা আচলতে কৰ্ম নকৰিলেও হয় কিন্তু কৰ্ম এইকাৰণে কৰিব বিচাৰিছা যে জীৱসকলক মায়া সংসাৰত পেলাই দিব্য ভোগৰ বাঞ্ছা দিয়াই দিব্য ভোগ কৰাই এই সমস্ত লৈ তুমি খেলা কৰিব বিচাৰা খেলাৰ আনন্দটো উপভোগ কৰিব বিচাৰা তাৰ কাৰণে তুমি এই সংসাৰিক লীলাবিলাক কৰিছা যেতিয়া মহাপ্ৰলয় হ'ব গোটেই সংসাৰখনক ব্ৰহ্মাণ্ডখনক কৌটি কৌটি অনন্ত কোটি ব্ৰহ্মাণ্ডক তুমি সংকুচিত কৰি আনি তুমি একেবাৰে সূক্ষ্ম ৰূপত নিজৰ দেহৰ ভিতৰতে তুমি থৈ দিয়া আৰু যেতিয়া তোমাৰ লীলা কৰিবলৈ ইচ্ছা হ'ব সেই সূক্ষ্ম দেহত সূক্ষ্ম ব্ৰহ্মাণ্ডখনক পুনৰ জাগ্ৰত কৰাই তোমাৰ অন্তৰৰ পৰা তোমাৰ দেহৰ পৰা উলিয়াই বাহিৰত তাক এটা ব্যাপক ৰূপ দি আকৌ তুমি সংসাৰী লীলা কৰা আৰু সেইকাৰণে কৈছে যে হেন তুমি নাথ ব্ৰহ্ম আদি সেৱা কৰে মই অনাচাৰী কেনে ধৰিলো উদৰে এই ব্ৰহ্মপুৰুষজনক যিসকলে জানিব পাৰে
ব্ৰহ্মাকে আদি কৰি শ্ৰেষ্ঠ শ্ৰেষ্ঠ দেৱসকলে তোমাক জানিব পাৰে আৰু সেইকাৰণে তোমাক কৌটি কৌটি তোমাক নিবেদন কৰে। কিন্তু মোৰ দৰে সাধাৰণ এগৰাকী নাৰী নিজকে কৈছে মই অনাচাৰী এগৰাকী নাৰীয়ে মই তোমাক গৰ্ভত ধাৰণ কৰিবলৈ পালো যে কেনেকৈ সম্ভৱ হয়। গতিকে এই কথাটো এতিয়া তেওঁ নিজে বিশ্লেষণ দিছে যে তুমিতো ক'বা যে মই আচলতে মনুষ্যহে, তোমাৰ সন্তান যেতিয়া মই মনুষ্য, তুমি মোক এনেদৰে দিব্য জ্ঞানেৰে মোক ঈশ্বৰ ব্ৰহ্মপুৰুষ বুলি মোক কৈছা কিয়? মইতো মায়াৰ সন্তান, তোমাৰ গৰ্ভৰ পৰা মই জন্ম লৈছো। তাৰ উত্তৰত এতিয়া মই কি ক'ম? হে প্ৰভু, তুমি যে আচলতে মোৰ সন্তান নোহোৱা, তুমি মোৰ সন্তান হোৱাৰ আগতে কোন আছিলা, তুমি কি লীলা কৰিছিলা, এই সমস্ত জ্ঞানটো মই পাই গ'লো। পাই যোৱাৰ কাৰণে সেই ভগৱন্তৰ এটা লীলাৰ কথা তেওঁ মনত পেলাইছে আৰু সেই ভগৱন্ত কৈছে ইহাৰ উত্তৰত এবে শুনা কিবা মই পূৰ্বতে হৈ আছা তুমি বালকৰ নয়, বটপত্ৰে একেশ্বৰে খুটিয়া আছিলা আৰু প্ৰভু তাতে কৰিলাহা মহালীলা। তুমি এতিয়াই মোৰ গৰ্ভত জন্ম হৈ শিশুৰূপ লোৱা নাই, তুমি কিমান বাৰ তুমি শিশুৰূপ লৈ লীলা কৰিলা। এটা লীলাৰ কথা মই তোমাক কওঁ, তুমি কি কৰিছিলা তেতিয়া যেতিয়া মহাপ্ৰলয় হৈ গৈছে, সমস্ত জীৱ জগত ধ্বংস হৈ গৈছে। সেই সমস্ত জীৱ জগত ধ্বংস হোৱাৰ সময়ত এজন ঋষিয়ে নিজৰ প্ৰাণৰ মমতাত হাহাকাৰ কৰি উঠিছিল, ককবকাই আছিল। মাৰ্কেন্দ্ৰ মুনিৰ কথা আপোনাৰ সবে জানিব। ভাগৱতৰ দ্বাদশ স্কন্ধৰ অন্তিম আখ্যান হিচাপে এই মাৰ্কেন্দ্ৰ ঋষিৰ মায়া দৰ্শনৰ স্বৰূপটো সুন্দৰভাৱে ভাগৱততে ব্যক্ত কৰিছে। আজি কপিল প্ৰভুৰ আগত মাতৃদেৱহূতিয়ে সোঁৱৰাই দিছে যে এই লীলাটো তুমি কৰিছিলা, মই গম পাই গ'লো। তুমি কি ৰূপত কৰিছিলা? তুমি মহা মায়াৰ ৰূপত এই লীলাটো কৰি মাৰ্কেন্দ্ৰ ঋষিক দিব্য জ্ঞান দি তুমি মায়া দৰ্শন দিছিলা। কাৰণ মাৰ্কেন্দ্ৰ ঋষিয়ে জন্মৰ পৰাই তেওঁ ব্ৰহ্মৰ লগত সম্বন্ধ আছে, মায়া সংসাৰৰ লগত সম্বন্ধ নাই। মায়াৰ তত্ত্বৰ কথাৰ লগত তেওঁ কোনো পৰিচয় নাই। কিন্তু যেতিয়া তেওঁ গম পাই গ'ল যে এইখন সংসাৰত এতিয়া আৰু মোৰ বেছি দিন নাই, গতিকে মইতো সংসাৰৰ পৰা যাব লাগিব। কিন্তু যোৱাৰ সময়ত তেওঁৰ মনত এটা অসন্তুষ্টি ভাৱ আহি গ'ল। হে প্ৰভু, তুমি মোক এই তোমাৰ মায়া সংসাৰলৈ কিয় পঠালা? কাৰণ মইতো মায়াৰ স্বৰূপটোকে বুজি নাপালোঁ, মায়াৰ সোৱাদটোকে বুজি নাপালোঁ, মায়াক মই দেখাই নাপালোঁ। গতিকে মায়া সংসাৰলৈ আহি তোমাৰ মায়া দৰ্শন নাপালোঁ, গতিকে মোৰ অতৃপ্ত বাসনা তুমি পূৰণ কৰা। এই বুলি যেতিয়া তেওঁ স্তুতি কৰিছিল, স্তুতি কৰাৰ পিছত, তপ কৰাৰ পিছত বহুদিনৰ মূৰত স্বয়ং প্ৰভু ভগৱন্তে দুটা ৰূপ লৈ তেওঁৰ ওচৰলৈকে আহিছিল, নৰ আৰু নাৰায়ণ ৰূপ লৈ। দুজন মহামুনি ব্ৰাহ্মণৰ ৰূপ লৈ তেওঁৰ ওচৰলৈ আহিছিল। আৰু সেই ব্ৰহ্মগুণী এই মহাঋষি কৰ্দমে যেতিয়া চিনি পায় তেওঁলোকক ঈশ্বৰ জ্ঞান কৰি তুতি কৰিলে। তাৰপিছত সেই নৰনাৰায়ণে ক'লে যে তুমি কিহৰ কাৰণে মোক তুতি কৰিছিলা কোৱা, যি লাগে মই তোমাক দিম। তেতিয়াই নাৰায়ণে আপোনাৰ কৰ্দম ঋষিয়ে নৰনাৰায়ণক হাত জোৰ কৰিছিল, হে প্ৰভু, তোমাৰ মায়া সংসাৰলৈ আহিলোঁ, কিন্তু মায়াৰ ৰূপটো মই দেখা নাপালোঁ। কৃপা যদি কৰা তেতিয়াহ'লে মোক তোমাৰ মায়া দৰ্শন দি কৃতাৰ্থ কৰা, তেতিয়াহে মোৰ জীৱন ধন্য হ'ব। তথাস্তু বুলি কৈ তেওঁলোক গুচি গ'ল। তাৰপিছত সেই নৰনাৰায়ণৰ মূৰ্তিটো চিন্তা কৰিয়ে যেতিয়া পুনৰ তপ কৰি দিলে মহালীলা প্ৰভু ভগৱন্তে। কি লীলা কৰিলে? যে ধ্যানত মগ্ন হৈ থকাৰ সময়তে হঠাৎ এটা প্ৰকাণ্ড শব্দ এটা সেই সমাধিস্থ কৰ্দম ঋষিৰ কাণত, আপোনাৰ মাৰ্কেন্দ্ৰ ঋষিৰ কাণত পৰিল। কাণত পৰাৰ লগে লগে তেওঁ চক খাই উঠিল, চকু মেলি দেখিলে চাৰিওফালে একেবাৰে ধ্বংসলীলা হৈ আহি আছে, গোটেই জগত ধ্বংস হৈ আছে। প্ৰলয়ৰ মহাজলে সকলোকে বুৰাই আনিছে। চাওঁতে চাওঁতে তেওঁ নিজক
আশ্ৰমখনকো বুঢ়াই পেলালে সেই বানপানী তেওঁ এতিয়া কক বকাই আছে এবাৰ তললৈ এবাৰ ওপৰলৈ তেওঁ জানিছে সমস্তবিলাক ধ্বংস কেৱল মই বাচি আছো মই যেনেকৈ এনেক বাচিব লাগিব এই ভয় শংকাতে তেওঁ আতুৰ হৈ থকাৰ সময়ত এবাৰ তেওঁ দেখা পালে এটা অদ্ভুত দৃশ্য যিটো দৃশ্য দেখা পোৱাৰ লগে লগে তেওঁ পাহৰি গ'ল যে পলয়ে তেওঁ গ্ৰাস কৰিছে দেখিছে ইমান পৰ্বত সদৃশ ঢৌ ধুমুহাৰ মাজতো এটা সাধাৰণ বৃক্ষ পত্ৰ এটা বোলে স্থিৰ হৈ আছে স্থিৰ হৈ সেই পাতটো কোনো ঢৌৱে লৰচৰ কৰিব নোৱাৰা সেই পাতটোক দেখি তেওঁ আচৰিত হৈছে কেনেকৈ সম্ভৱ সমস্ত জগত ধ্বংস হৈ গৈছে অথচ এই গছৰ পাতটো কিয় লৰচৰ হোৱা নাই কথাটো ভাবোতেই তেওঁ পিছত দেখিলে নহয় অকল পাতটোৱে থকা নাই তাৰ ওপৰত কিবা এটা আছে কি আছে বুলি চাওঁতে দেখিলে যে সদ্য জন্মজাত এটা শিশু দেৱ শিশু এটা বোলে সেই বটপত্ৰতে শুই আছে অকল শুই থকাই নহয় তেওঁ হাত ভৰি জোকাৰি শিশুৱে যেনেকৈ সাধাৰণ লীলা কৰি থাকে ঠিক তেনেদৰে আনন্দ কৰি আছে বটবৃক্ষৰ পত্ৰটোৰ ওপৰতে তেতিয়া তেওঁ আচৰিত হৈ গৈছে কি লীলা তাৰ পিছত তেওঁ চিন্তা কৰিছে যে তেওঁ সাধাৰণ শিশু নহয় গতিকে তেওঁ কেনেকৈ স্থিৰ হৈ আছে মই সুধিব লাগিব মই তেওঁকে সুধিব লাগিব তেওঁ বাহিৰে আৰু মই কাক সুধিম এই বুলি ভাবোতেই বটবৃক্ষৰ পত্ৰটো তেওঁ ওচৰ পালেহি শিশুটোকো তেওঁ ওচৰ পালেহি শিশুটোক নমস্কাৰ কৰি সুধিছে এই শিশু তুমি আচলতে কোন তুমি কেনেকৈ স্থিৰ হৈ আছে ইমান পলয়ত এই বুলি সুধিবৰ কাৰণে তেওঁ যত্নহে কৰিছিল কিন্তু সুধিব নাপালে তেওঁ নিশাহত যেতিয়া তেওঁ উশাহ লৈছে উশাহতে বায়ুৰ দ্বাৰা তেওঁ নাকৰ গৰ্ভৰেদি নাকৰ গাঁতেৰে গৈ শিশুটোৰ গৰ্ভ পালেগৈ তেওঁৰ জ্ঞান আছে যে মই তাৰ নাকৰ ভিতৰেদি গৈ তাৰ গৰ্ভ পালেগৈ গৰ্ভত যি দেখিলে এইটো আচৰিত গোটেই সমস্ত জগতখনকে দেখিছে গছ লতিকা গ্ৰহ নক্ষত্ৰ তৰা চন্দ্ৰ সূৰ্য ইত্যাদি ইত্যাদি সমস্ত বিলাককে তেওঁ গৰ্ভত দেখিছে গৰ্ভত দেখি তেওঁ আচৰিত হৈছে তাৰপিছত কৈছে এইটো কেনেকৈ সম্ভৱ নাই মই আকৌ এবাৰ তেওঁক সুধিব লাগিব ভাবোতেই সোধা নহ'ল পুনৰ নিশাহত আকৌ তেওঁ ওলাই আহি আকৌ জলত ককবকাই আছে দেখিছে শিশুটো তেওঁৰ সন্মুখত ৰৈ আছে গছৰ পাতত নাই আকৌ এবাৰ সুধিব লাগিব এনেকৈ সুধিম বুলি ভাবোতেই 7 বাৰ তেওঁ নাকেৰে অহা যোৱা কৰি তেওঁ গৈ আছে 7 বাৰৰ পিছত তেওঁ চিন্তা কৰিছে যে আচলতে এইজন সাধাৰণ নহয় এয়া মই কি দেখিলো এয়া নিশ্চয় স্বয়ং প্ৰভু ভগৱন্তে হ'ব লাগিব তেওঁৰ লীলা হ'ব লাগিব এই বুলি যেতিয়া তেওঁ চিন্তা কৰিলে লগে লগে তেওঁ গৰ্ভতেই তেওঁ ধ্যান কৰিবলৈ আৰম্ভ কৰিলে তেওঁ বহিলে বহাৰ পিছত দেখিলে যে সমস্ত প্ৰকৃতিৰ কোলাহলবিলাক নাইকিয়া হৈ গৈছে শান্ত শীতল এক পৰিৱেশ আহিছে চকু মেলি দেখিলে যে প্ৰলয় জলটো নাই আগতে তেওঁ নিজৰ আশ্ৰমখনত যিটো পৰিৱেশত তেওঁ ধ্যান কৰি আছিল সেই ৰূপতে তেওঁ নিজকে আৱিষ্কাৰ কৰিছে তাৰ পিছতে তেওঁ চিন্তা কৰিছে যে হে প্ৰভু তোমাৰ অনন্ত মহিমা তুমি মোক কি মহা কৃপা কৰিলা আজি এই সংসাৰী জীৱবিলাকে আজি এই মায়াৰ প্ৰকোপত এনেদৰে সংসাৰত নিকাৰ ভঞ্জি আছে মই আজি খন্তেকতে মই তাৰ ৰূপটো বুজি পালো মই খন্তেকতে মই সংসাৰৰ লীলাত মই তৰণি নোপোৱা হলো কিন্তু সমস্ত জীৱ জগতটোৰ অজ্ঞানত এনেদৰে ভোগ কৰি আছে হে প্ৰভু ধন্য তুমি মোক তোমাৰ মায়া দৰ্শন দিলা এতিয়া আৰু মোক একো নালাগে এই বুলি তেওঁ পুনৰ প্ৰভু ভগৱন্তৰ ওচৰতে ধ্যানমগ্ন হৈ গ'ল এই ঘটনাটোকে আজি দেৱভূতি মাতৃয়ে স্বয়ং তেওঁৰ পুত্ৰক তেওঁ সোঁৱৰাই দি কৈছে তুমি আচলতে কাৰো শিশু হ'ব নোৱাৰা তুমি সেইজন শিশু তুমি বাল মুকুন্দৰ ৰূপত মাৰ্কেন্দ্ৰ ঋষিক যিটো মায়া দৰ্শন দিলা
গতিকে আজিও তুমি তোমাৰ এই ৰূপটোৱে মোক তুমি মায়া দৰ্শনহে দিছা প্ৰকৃততে তোমাৰ এইটো ৰূপ আচলতে পঞ্চৱতী ৰূপ নহয় মোৰ গৰ্ভৰ পৰা তুমি জন্ম হ'ব লাগে কাৰণে জগতক দেখুৱাইছা কিন্তু স্বয়ং প্ৰভু ভগৱন্ত কাৰো গৰ্ভজাত সন্তান হ'ব নোৱাৰে ইও এটা তোমাৰ মায়া গতিকে মই তোমাক মোৰ পুত্ৰ বুলি কেতিয়াও মই জ্ঞান কৰিব নোৱাৰো তুমি যদি মোক মাতৃ বুলি জ্ঞান কৰা সেইটো তোমাৰ কথা কিন্তু মই তোমাক কেতিয়াও পুত্ৰ বুলি জ্ঞান কৰিব নোৱাৰো কাৰণ ঈশ্বৰ পৰমেশ্বৰ পৰম প্ৰভু ভগৱন্ত আজি তুমি মোৰ আগত সাক্ষাৎ আছা মোক মহা কৃপা কৰিলা তুমি মোৰ গৰ্ভক তুমি মহা পবিত্ৰ কৰিলা কাৰণ তুমি মোৰ গৰ্ভত স্থান লোৱা বুলি জগতক তুমি লীলা কৰি দেখুৱালা আজি এই তত্ত্বৰে ঈশ্বৰ পুৰুষক সম্পূৰ্ণভাৱে আৱিষ্কাৰ কৰিছে মায়াৰ ৰূপত পুত্ৰ ৰূপে জন্মগ্ৰহণ কৰা এই কপিলক আজি নিজ মাতৃয়ে ব্ৰহ্ম জ্ঞানৰ জৰিয়তে তেওঁক ব্ৰহ্ম পুৰুষ বুলি পৰিচয় দিয়াইছে কৃষ্ণ কৃষ্ণ ও ৰাম হস্ত পদ্মে চৰণ পদ্মক তুলি ধৰি মুখ পদ্মে থাকি বালকৰ ভাৱ ধৰি কৰি অৰাম বৃদ্ধ আঙুলি কপিয়া আছিলা তয় ইউ তজু শিশু ৰূপ ময়ো হীনয় আৰাম আৰু আন দুহিত হবৰ মত কৰি তোমাক গৰ্ভত মই ধৰি নধৰিলো হৰি আৰাম কিন্তু তুমি পূৰ্বে যেন দুষ্টক বধিত সাধু সমস্তক ৰাখি বাক প্ৰতিনিত এৰাম তাৰো অৰ্থে লীলায়ে ধৰা বৰাহ নৃসিংহ আদি জগত আধাৰ আৰামিউচ ৰূপ সেই মতে কৰিলা বেকত আত্মজ্ঞান প্ৰথ প্ৰবাই প্ৰবৰ্তাইবে জগতত ৰাম ৰাম এতেকে তোমাক দেখি হইলো কৃত কি কহিবে লাগে বাপ ই কথা নিৰ্ণিত আৰু তজু নাম শ্ৰৱণ কীৰ্তন যিটো কৰে নুহিবা প্ৰশংসা কদাচি মনে স্মৰে এৰাম কুকুৰকো খায়া যিটো মহামেল সগন তথাপি তোমাৰ নামে কৰয় শুভন এৰাম যজ্ঞ পাত্ৰ পাতি বাৰ সমশুদ্ধ হয় তজু দৰ্শন পুনু কি কৰিবে লাগয় এতিয়া পুনৰ দেৱকীয়ে প্ৰভু কপিলক কৈছে যে হে প্ৰভু তোমাৰ যি অচিন্ত মহিমা কোনে বুজিব পাৰে তুমি কেৱল লীলা কৰিবৰ কাৰণে অৱতাৰ ধৰা আৰু লীলা কৰিবৰ কাৰণে তুমি কাক কৃপা কৰা যে ভক্তক কৃপা কৰা তুমি ভক্তক উদ্ধাৰ কৰিবৰ কাৰণে সেই নিমিত্তেই তুমি সংসাৰত তুমি এটা ৰূপ লৈ আহা ইয়াৰ আগতো তুমি কত কাৰ্যকৰণৰ কাৰণে বহু ৰূপ ল'লা তুমি বৰাহ ৰূপ ধাৰণ কৰিলা
বসুমতীক উদ্ধাৰ কৰিলা, হিৰণ্যক্ষক তুমি বধ কৰিলা। নৰসিংহ ৰূপ ললা, প্ৰহ্লাদক তুমি ৰক্ষা কৰা নহয়, প্ৰহ্লাদৰ প্ৰতি মহা সদয় হলা, আৰু তাৰ লগতে হিৰণ্যকশিপুৰকো তুমি নিপাত কৰিলা। আৰু ধৰ্ম ৰক্ষা হৈ গ'ল, অধৰ্ম বিনাশ হৈ গ'ল। আৰু ভিত্তক ৰক্ষা কৰিবৰ কাৰণে তুমি প্ৰকৃততে এনেদৰে মহাৰূপ লোৱা। মই কি সৌভাগ্যৱতী, মই বিবাহৰ পিছত মই তোমাক কোনোদিন মই ভাবিব পৰা নাছিলো কাৰণে মই তোমাক পুত্ৰৰূপে নাপালো। তোমাৰ জন্মৰ আগতে কেৱল মই কন্যা সন্তানসকলক মায়াৰ প্ৰতীক ৰূপী এই কন্যা সন্তানসকলক মই লাভ কৰিলো, কাৰণ মই তোমাক লগ পোৱাৰ যিটো বাসনা মোৰ নাছিল। কিন্তু তাৰপিছতো তুমি মোক কিমান কৃপা কৰিলা যে তুমি আগতেই বাক্য দিছা যে তুমি কৰ্দমৰ পুত্ৰ, এই হিচাপে তুমি সংসাৰলৈকে তুমি আহিবা। আহি কি কৰিবা? তোমাৰ নিজৰ যিটো আত্মজ্ঞান বা সাংখ্য জ্ঞান, এই সাংখ্য জ্ঞানটো তুমি জগতত নিজ মুখেৰে প্ৰচাৰ কৰিবা। আৰু এই কৰ্দম মুনিৰ বীৰ্যেৰে তুমি সন্তান ৰূপে জগতক পৰিচয় দিয়াৰ সুবাদত মই কৰ্দম ঋষিক স্বামী হিচাপে পালো। কিন্তু এই কৰ্মটোত এই কৃপাটো কোনে কৰিলে? তুমি মোক কৰিছা। কাৰণ মইতো অনাচাৰী এগৰাকী নাৰী, কোনটো শুদ্ধ কোনটো অশুদ্ধ মই বুজি নাপাওঁ। কিন্তু তথাপিও কৰ্দমৰ লগত মোৰ সম্বন্ধ হোৱা সূত্ৰে তুমি আচলতে মোকেই কৃপা কৰা নাইনে বাৰু? আৰু যিটো সময়ত এতিয়া স্বামীয়ে সমস্ত কথা জানি বুজি তেওঁৰ মোৰ পৰা আঁতৰিবৰ কাৰণে তেওঁ যেতিয়া ইচ্ছা প্ৰকাশ কৰিলে, তেতিয়াহে মোৰ অন্তৰত ভয় আহিল। কিন্তু তেতিয়াই স্বামীয়ে তোমাক সেৱা কৰিবৰ কাৰণে, তপ কৰিবৰ কাৰণে, ধ্যান কৰিবৰ কাৰণে যিটো মোক উপদেশ দিলে, সেই উপদেশ মতে সেই তোমাৰ নাম ললো। নাম লোৱাৰ পিছতে তুমি মোৰ গৰ্ভত আহি থিতাপি ল'লা। এতিয়া পৰম কৃপা কৰিছা তুমি, অদৃশ্য পৰমাত্মা পুৰুষজন আজি কিমান শুদ্ধ। আৰু তুমি এই শুদ্ধ জ্ঞানটো তত্ত্বটো জগতত প্ৰচাৰ কৰিবৰ কাৰণে তুমি মোক কৃপা কৰিলা, আৰু তুমি মোৰ সন্মুখত বিৰাজিত হৈ আছা। এতিয়া তোমাৰ নামে তত্ত্বই গুণে কি কৰিব নোৱাৰে। কৈছে কুকুৰকো খাই যিটো মহাম্লেশগণ, তথাপি তোমাৰ নামে কৰে শোভন। কুকুৰ সদৃশ স্বভাৱ চৰিত্ৰৰ যিসকল মনুষ্য আছে, যিসকলে আনক হিংসা কৰি ভাল পায়, যিসকলে আনক কামুৰি আজুৰি নিজৰ উদৰ পুৰাবৰ কাৰণে প্ৰযত্ন কৰা প্ৰবৃত্তি যাৰ আছে, কুকুৰ সদৃশ সেইসকল জীৱ, হিংসুক জীৱ, কোনো দিন তেওঁলোকে কেতিয়াও পৰিত্ৰাণ নাপায়। গতিকে এই কুকুৰ সদৃশ হিংসুক জীৱসকলেও কিবা কাৰণত যদি তোমাৰ নাম যদি ল'ব পাৰে, তোমাক যদি ধ্যান কৰিবৰ কাৰণে শক্তি পায়, সেই অশুদ্ধ জীৱবিলাক শুদ্ধ হৈ পৰে। অৰ্থাৎ এই কথাটোকে কোৱা হৈছে, এইখন জগত যিহেতু সংসাৰী জগত, প্ৰভু ভগৱন্তৰ গৰ্ভৰ পৰাহে জন্ম হৈছে। গৰ্ভৰ পৰা ভগৱন্তৰ গৰ্ভৰ পৰা জন্ম হোৱা মানে বাজ হোৱা কোনো বস্তু কেতিয়াও মূল্যহীন বুলি প্ৰভু ভগৱন্তে কেতিয়াও সেই সকলক গণ্য নকৰে, নিজৰ বুলিয়ে সদায় গণ্য কৰে। কিন্তু মায়াত ডুবি থকাৰ কাৰণে, লেতেৰা হৈ থকাৰ কাৰণে সেইসকলক কিছু আঁতৰাই থৈ দিয়ে। কিন্তু তেওঁ সুযোগ চাই থাকে কোন সময়ত এই লেতেৰা মহিলাবিলাকক পৰিষ্কাৰ কৰিব পৰা যায়। এইকাৰণে কুকুৰৰ সদৃশ হিংসা বৃত্তিবিলাকক এই মায়া সংসাৰত প্ৰদান কৰিছে। যিসকলে এই বৃত্তিৰে কৰ্ম কৰে তেওঁলোকে ধৰ্ম অধৰ্ম কি নাজানে, বেদ বিচাৰ তেওঁলোকে নাজানে, যি ইচ্ছা তাকে তেওঁ খায়, যি মনত ভাবে সেয়া মহাজ্ঞান বুলি ভাবে, আনক কোনো কাৰণতে গণ্য নকৰে। গতিকে সেই মহাম্লেশগণে সংসাৰতে ডুবি থাকিব লাগিব। কিন্তু সেই সকলকো যদি কিবা কাৰণত যদি ঈশ্বৰৰ নাম এটা যদি তেওঁক লোৱাবৰ কাৰণে দিয়া যায়, তেতিয়াহ'লে সেই সকলো
মহাশুদ্ধ হয় সেইকাৰণে কৈছোঁ তথাপি তোমাৰ নামে কৰে শোভন যজ্ঞ পাত্ৰ পাতিবৰ সমশুদ্ধ হয় তদু দৰ্শন কোনো কি কৰিব লাগয় যজ্ঞত আমি কিবা এটা সম্পদ এটা যদি আমি তাত ভগৱন্তক আহুতি দিব লাগিব পাত্ৰ এটা কিমান শুদ্ধ হ'ব লাগিব কওকচোন এই যজ্ঞ পাত্ৰ বুলি কৈছে আমি লেতেৰা মহিলা পাত্ৰ এটা যেনে আমি গুৰু কৰ্মত ঈশ্বৰৰ কৰ্মত আমি যেন ব্যৱহাৰ কৰোঁ জানো কেতিয়াও কৰিব নোৱাৰোঁ তেওঁ যজ্ঞৰ উপযোগী এটা নিকা নিৰ্মল এক ৰূপ তেওঁ পাব লাগিব সেইকাৰণে বাৰে বাৰে আমি তাক পৰিষ্কাৰ কৰি শুদ্ধ কৰিব বিচাৰোঁ তথাপিও প্ৰকৃতিৰ জল এটা শুদ্ধ কৰিব নোৱাৰে তাক আকৌ নাম জলেৰে শুদ্ধ কৰি দিওঁ হয়নে নহয় কওকচোন বাৰু গতিকে নাম জলেৰে তাক পুনৰ 7 সাগৰৰ জল আনি তাক শুদ্ধ কৰাই দিহে ঈশ্বৰক আমি অৰ্পণ কৰোঁ তেনেদৰে যজ্ঞ পাত্ৰত পৰিণত হৈ যায় সেই মহাম্লেশগণ যদিহে তোমাৰ নামে সদায় তেওঁক ধুৱাই পখলাই পৰিষ্কাৰ কৰিবৰ কাৰণে প্ৰযত্ন কৰে গতিকে সেয়েহে প্ৰভু ভগৱন্তজন আজি সাক্ষাৎ উপস্থিত হোৱাৰ পিছত এতিয়া আৰু কি ক'বা তোমাৰ দৰ্শন পোৱা মাত্ৰেই সমস্ত এতিয়া মুক্তি পোৱাৰ ব্যৱস্থাটো পাই আছে ক'বহে নোৱাৰে এতিয়া কৈ আছে মই তোমাক দেখা পাইছোঁ তুমি সকলোকে দেখি আছা কিন্তু তোমাক বহুতে দেখা নাই কিন্তু যিসকলে দেখিছে সেই সকলক মুক্তি কৰিবৰ কাৰণে তুমি এইখন সংসাৰলৈ আহিছা এয়া ব্ৰহ্ম জ্ঞানেৰে আচলতে ব্ৰহ্মৰ স্তুতি কৰি আছে দেৱহূতিয়ে নিজৰ পুত্ৰ বুলি নহয় স্বয়ং প্ৰভু ভগৱন্ত অজজন্ম পুৰুষজন বুলিয়ে এই মহাস্তুতি কৰি আছে কৃষ্ণ ইয়াৰ মাজতে